বন্ধুসকল, এতিয়া আমাৰ ফিল্ড হয় আমাৰ আৰুকে মানে ট্ৰেইনিঙৰ কাৰণে বা এই কাৰণে সাজু হৈ আছোঁ। তাৰ কাৰণে মোৰ বন্ধু কি কৈ আছে শুনক। হ্যাঁ বন্ধু, আপুনি কি ৰান কৰিব আহিছে নেকি? আজি ৰানিং কৰি ময়ো কৰিলোঁ। ওই যে কৰা নাই ৰানিং, আজি বহুত দিনৰ পিছত আহিছোঁ। এসপ্তাহমান হৈ গৈছে, মানে বৰষুণ দিছে, তাৰ ফলত ৰানিং কৰিব পৰা নাই। কালি আহিছিলোঁ ৰানিং কৰিবলৈ, কিন্তু গ্ৰাউণ্ডৰ অৱস্থাটো বহুতেই বেয়া আছিল। আজি বেয়া আছে অলপ, কিন্তু তথাপি আজি ৰানিংটো কৰিম। আজি দুখটো বহুতো ওলাইছে হৈ গৈছে, তথাপিও একো নাই, ৰানিংটো ষ্টাৰ্ট কৰি দিম। মানে কেই ৰাউণ্ড মাৰিব পাৰোঁ এইটো আৰু ক'ব নোৱাৰোঁ। মানে 10 পাক মাৰিলে আৰু 32 মিটাৰ হৈ যায়। ৰানিং ষ্টাৰ্ট কৰি দি আছোঁ। মানে কিমান সময় লাগিছে তোমালোকে চাই যাব, আৰু ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাব বন্ধুসকল, কাৰণ তেনেহ'লে তোমালোকৰ মটিভেশ্যন পাব। সেইকাৰণে বন্ধুসকল কৈ আছোঁ, আৰু মোৰ এইটো নতুন চেনেল ছাবস্ক্ৰাইবো কৰিব। মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিম এতিয়া আৰু ৰানিং। বন্ধুসকল, কেইখনমান এক্সাৰচাইজ কৰিব লাগে ৰানিং কৰাৰ আগত, সেইবিলাক মই আজি নকৰোঁ আৰু, কাৰণ বহুত দিনৰ পিছত আহিছোঁ। আজি অলপমান আচল লৈ আহা। রেডি স্টার্ট 1 2 3 sweet ইয়াৰ ভালে হৈছে আৰু ৰানটো ভালে দিছে। তাৰ স্পীড আছে বহুত, তাৰ তাতে মানে ভালে স্পীড দি আছে। তাৰ এক ৰাউণ্ড হৈছে, আৰু এক ৰাউণ্ড 2 ৰাউণ্ড হৈ গ'ল এতিয়া। এইটো पुराना है, अभी 5-6 साल से वो रन कर रहा है, इसलिए उसका स्पीड ज़्यादा है।
এতিয়া তাৰ মতলব এতিয়া তাৰ হৈছে 4 ৰাউণ্ড ক্লিয়াৰ হৈছে। পাঁচ মিনিট 40 ছেকেণ্ড। এতিয়া আপুনি ৰান কৰিলে আপোনাৰ কেনেকুৱা লাগিল? হা আপুনি কওক কিছু। ভাইটি কেনেকুৱা লাগিল আপোনাৰ? টাইম কত? কেনেকুৱা লাগিল? টাইম কেনেকুৱা লাগিছে? টাইম কেনেকুৱা লাগিছে মানে